বন্দিতাৰ আপুনি চাই আছে টিউৱে 365 ডিজিটেল ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে অসমত বিলুপ্ত হল কাজী প্ৰথা গৃহীত হল মুছলিম বিবাহ আৰু বিচ্ছেদ আইন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত ডাঙৰ ঘোষণা কৰিছে মুহূৰ্তৰ হে গুৰুত্বপূৰ্ণ খবৰ জনাই আছে ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে এই মুহূৰ্তত আহি পৰিছে ডাঙৰ খবৰ বিলুপ্ত হল অসমত কাজী প্ৰথা আৰু গৃহীত হল মুছলিম বিবাহ আৰু বিচ্ছেদ আইন Assam compulsory registration of Muslim marriage and divorces বিধেয়কত অনুমোদন কাজী অবিহনে সম্পন্ন হোৱা নিকাহৰ পঞ্জীয়ন হ'ব শীঘ্ৰে আৰু প্ৰয়োজন হলে পঞ্চায়ত সচিবক প্ৰদান কৰা হ'ব মুছলিম নিকাহ পঞ্জীয়নৰ কৰ্তৃত্ব পঞ্চায়ত সচিব পৰ্যায়লৈ গলে পঞ্জীয়নৰ বাবে দিব লাগিব মাসুল আৰু মুছলিম পাৰ্সনেল আইন অনুসৰি তিনিগৰাকী মহিলাক নিকাহ কৰিব পাৰে কিন্তু নতুন বিধেয়কত এই ক্ষেত্ৰত সৃষ্টি কৰা নাই প্ৰতিবন্ধকতা আৰু এগৰাকীকৈ নিকাহ কৰিলে সুবিধা পাব মুছলিম যুৱকে বিধায়ক ৰফিকুল ইছলামৰ আহ্বানত এই আশ্বাস মুখ্যমন্ত্ৰীৰ মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিছে আনহাতে বিধেয়কখন সদনৰ বাছনি কমিটিলৈ প্ৰেৰণৰ আহ্বান ৰফিকুল ইছলামৰ আৰু নৱেম্বৰ মাহত পুনৰ সংশোধন কৰা হ'ব বিধেয়কখনৰ আৰু সংশোধনীৰ পূৰ্বে বিতৰ্ক কৰা বিধেয়কক লৈ এটা বৈঠকৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে মুহূৰ্তত ডাঙৰ খবৰ আহি পৰিছে অসমত বিলুপ্ত হল কাজী প্ৰথা নচলিব গৃহীত হল মুছলিম বিবাহ আৰু বিচ্ছেদ আইন Assam compulsory registration of Muslim marriage and divorces বিধেয়কত এতিয়া অনুমোদন কাজী অবিহনে সম্পন্ন হোৱা নিকাহৰ শীঘ্ৰে পঞ্জীয়ন হ'ব বুলি জানিব পৰা গৈছে আৰু প্ৰয়োজনত পঞ্চায়ত সচিবক প্ৰদান কৰা হ'ব মুছলিম নিকাহৰ পঞ্জীয়নৰ কৰ্তৃত্ব আৰু পঞ্চায়ত সচিব পৰ্যায়লৈ গলে পঞ্জীয়নৰ বাবে মাসুল দিব লাগিব বুলি জানিব পৰা গৈছে আৰু মুছলিম পাৰ্সনেল আইন অনুসৰি যেহেতু তিনিগৰাকী মহিলাক নিকাহ কৰিব পাৰে এই ক্ষেত্ৰত সৃষ্টি কৰা নাই প্ৰতিবন্ধকতা কিন্তু এগৰাকীকৈ নিকাহ কৰিলে সুবিধা পাব মুছলিম যুৱকে বিধায়ক ৰফিকুল ইছলামৰ আহ্বানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া আশ্বাস দিয়া পৰিলক্ষিত হয় বিধেয়কখন সদনৰ বাছনি কমিটিলৈ প্ৰেৰণৰ আহ্বান ৰফিকুল ইছলামৰ নৱেম্বৰ মাহত পুনৰ সংশোধন কৰা হ'ব বিধেয়কখনৰ সংশোধনীৰ পূৰ্বে বিতৰ্ক কৰা বিধায়কক লৈ বৈঠকৰ এটা নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ লাখ লাখ মুছলমান লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে ভালদৰে মন কৰক বাতৰি কাৰণ বিলুপ্ত হল অসমত কাজী প্ৰথা গৃহীত হল মুছলিম বিবাহ আৰু বিচ্ছেদ আইন Assam compulsory registration of Muslim marriage and divorces বিধেয়কত এতিয়া অনুমোদন কাজী অবিহনে যিবোৰ বিয়া হৈছে নিকাহ সম্পন্ন হৈছে সেয়া পঞ্জীয়ন হ'ব শীঘ্ৰে আৰু প্ৰয়োজনত পঞ্চায়ত সচিবক প্ৰদান কৰা হ'ব মুছলিম নিকাহ পঞ্জীয়নৰ কৰ্তৃত্ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নিৰ্দেশ দিয়া পৰিলক্ষিত হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে এই সন্দৰ্ভত শুনাই ল'ব বিচাৰিছো বিয়াবিলাক ইলিগেল বুলি ইয়াত যদি কোনোবা আপোনালোকৰ ভিতৰত উকিল আছে তেওঁলোকে পঢ়ি লওক যদি ৰিপিলিং একখনত আমি লিখিলোহেঁতেন যে অল মেৰেজ সোলেমনাইজ during the presence of the Kaji system is declared illegal আমি কি পগলা নেকি যে আজি প্ৰা 20 বছৰ আগত হৈ যোৱা বিয়াখনো এতিয়া ইলিগেল হৈ যাব তাতে কতো এটো শব্দ নাই আপোনালোকক শব্দ এটা কোনোবাই লিখি দিছে ইয়াত আহি পঢ়ি আছে কোট আছে ৰিপিলিং একখন পঢ়ক ৰিপিলিং একখন পঢ়ক এখন নপঢ়ি কাজী যিখন ৰিপিলিং এক্ট আমি আনিলো তাতে কবাত এটো শব্দ লিখা আছে নেকি যে অল ম্যারেজ রেজিস্টার্ড বাই কাজী ইজ ডিক্লেয়ার্ড ইলিগেল আমি রিপিল সম্পর্কে কথাই না তো রিপিল হয়ে গেল এটা নতুন নিউ অ্যাক্ট নাই এটো এনেকুৱা ধৰণৰ যুক্তিৰ কোনো উত্তৰ নাথাকে না নিউ অ্যাক্টৰ যেটো ডেফিনিশন বলু নহয় নিউ অ্যাক্টৰ ডেফিনিশন এটা প্ৰবলেম পাইছে এনেকে তো প্ৰথম আলোচনা নহয় দ্বিতীয় কথাটো হ'ল যে অদ্ভুত কথাৰ উত্তৰ নাথাকে যেতিয়া হাউসত থিয় হৈ মই ক্লিয়াৰ কৰিছো কাজী থাকা দিনালৈকে যিমান বিয়া পাতিলে ৰেজিষ্টাৰ কৰিলে অল আৰ লিগেল cannot be question আৰু তো একো উত্তৰ দিবলগীয়া নাথাকে তো এইটো এটা সাধাৰণ কথা আমি একখনত লিখাই নাই যে these are illegal বুলি
সেকেন্ড আপোনালোকে আনিলে যে নহয় বিয়াখনৰ কাৰণে বিয়াৰ কাৰণে কোনেও নোটিছ দিব নালাগে ইসলামিক ফেইথ মতে বিয়া হোৱাৰ লগে লগে দ্যাট ইজ ম্যাৰেজ ইয়াত দুটা ক্যাটেগৰি আছে কোনোবাই বিয়াৰ আগতো নোটিছ দিব পাৰে কোনোবাই বিয়াৰ পিছতো নোটিছ দিব পাৰে আৰু সুপ্ৰিম কোৰ্টে কম্পালসৰি বুলি কোৱাৰ পিছতো বহুত হাজবেণ্ড ওয়াইফে বিয়া পাতি থাকি যাব ৰেজিষ্ট্ৰেচন নকৰে আজি বহুসবে ৰেজিষ্ট্ৰেচন কৰে জানো আপোনালোকে এনেকুৱা কৰি আছে যে নেজিব 100% ম্যাৰেজেজ আৰ ৰেজিষ্টাৰ্ড ভিৰ লাগি যাব অমুক লাগি যাব আমাৰ হিন্দুৱে ৰেজিষ্টাৰ কৰে নেকি It is ever faithot register হোৱাৰ পিছত it is register it বিয়া হৈ গল এতিয়া ৰেজিষ্ট্ৰেচন তো লাহে লাহে সুপ্ৰিম কোৰ্টে কম্পালসৰি কৰি আছে কিন্তু আজিলৈকে তো কম্পালসৰি হোৱাই নাই হিন্দু ম্যাৰেজ আৰ অলসো নট ৰেজিষ্টাৰ্ড কম্পালসৰি কিন্তু যদি চাইল্ড ম্যাৰেজ হয় ইলিগেল ম্যাৰেজ হয় তেতিয়া গভৰ্নমেন্টে ধৰিব ভাই তোমাৰ বিয়াখন নালেন হয় as long as marriage is as per Islamic law and marriage is as per constitution law of the land 100% বিয়া তো কেতিয়াও ৰেজিষ্ট্ৰেচন নহয় এটো অসম্ভৱ কথা আমাৰ বিয়াও ৰেজিষ্ট্ৰেচন নহয় আপোনাৰ বিয়াও ৰেজিষ্ট্ৰেচন নহয় সো যেতিয়া এতিয়া ইয়াতে আপোনালোকে যিখিনি কথা যুক্তিপূৰ্ণ ভাবে কৈছে এটা ধৰক আপোনালোকে কৈছে the parties have been residing either of the parties has been residing এটো আমি কৈছো তাৰ পিছত ইয়াতে যিখিনি 311 ত আপোনালোকে এটা দিছে যে either or before the word the die in section 3 এনেকুৱা সৰু সৰু যিখিনি কথা কৈছে এমেন্ডমেন্টস আমি ইনসার্ট কৰি দিম এটো কোনো প্ৰবলেম নাই যিখিনি টেকনিক্যাল ৰিএসুৰেন্সৰ কাৰণে কৈছে দাটো আগত লাগে আইটো পিছত লাগে এটো আর হাউসত আলোচনা কৰাৰ কথা নাই ইভেন আফটাৰ দিস আমি এমেন্ডমেন্ট খিনি পঠোৱাৰ আগতে সৰু সৰু মই কনসিড কৰি দিছো যে দোজ উইল বি ডান যত ক্লাৰিকেল আছে কিন্তু আপোনালোকে সলেমনাইজ ম্যাৰেজৰ প্ৰভিজন এটা ৰাখিব লাগিব নহলে মাজৰ সমাহৰ মানুহখিনি তেওঁলোকে হুৱা দুৱা খাই যাব যে আমি ক'ত যাম হেতু হল এটা দুই নম্বৰ কথা ম্যাৰেজ ইন্টেন্ডেড হবই লাগিব ৰেজিষ্ট্ৰেচন আগতে এটা পাৰ্টি আহিব বিয়া পাতি ৰেজিষ্টাৰ কৰিব এটা পাৰ্টি আহিব বিয়া পাতাৰ আগতে ৰেজিষ্টাৰ কৰিব গতিকে দুইটা প্ৰভিজন স্পেশাল ম্যাৰেজ এক্টটো আছে হিন্দু ম্যাৰেজ এক্টটো আছে মুসলিম ম্যাৰেজ এক্টটো যে এটা হল বিয়া পাতাৰ আগতে ৰেজিষ্ট্ৰেচন বিচাৰে এটা পাৰ্টি আছে যোনে বিয়া পাতি ৰেজিষ্টাৰ কৰিব that two provision দুটা সুবিধা আমি মানুহক দিবই লাগিব গতিকে নহলে কি হ'ব এডুকেটেড মুছলমান মানুহখিনিয়ে ক'ব যে তাৰ মানে আমি বিয়া পাতিহে ৰেজিষ্টাৰ কৰিব পাৰিম কিছুমানে ক'ব যে আমি বিয়া পাতাৰ আগতে আমি ৰেজিষ্ট্ৰেচনৰ নোটিছ কিয় দিব নোৱাৰো এটো আপোনালোকৰ ভালৰ কাৰণে সুবিধা দিয়া হৈছে গতিকে ইয়াত কোনো কথা নাই আপোনালোকে মনত এটো সন্দেহ নলবই যে সাব ৰেজিষ্টাৰে বিয়া পাতিব বিয়া ইসলামিক ফেইথ মতে হ'ব মুসলিম পার্সনেল ল মতে হ'ব and as per nikah হ'ব we are not concerning with marriage we are concerning with registration এতিয়া কি কৰে যোনে চাইল্ড ম্যাৰেজ কৰে বা প্ৰহিবিটেড ম্যাৰেজ কৰে ইসলামিক ল মতে তেওঁলোকে কাজিটাত ৰেজিষ্ট্ৰেচন কৰি লাইসেন্স এখন লৈ তে আমাৰটো বিয়া ৰেজিষ্টাৰ হৈ গল We are on that. We are only on registration. We are not on nikah. ইমান দিনে কি কৰে বাচ্চাক বিয়া কৰাই পেলাই কাজিয়ে ৰেজিষ্টাৰ কৰি তেতিয়া ইসলামিক নিয়মতেও যদি প্ৰহিবিটিভ ম্যাৰেজ হৈছে ৰেজিষ্টাৰ কৰাৰ লগে লগে বিয়াখন লিগেল হৈ যায় হেকাৰণে আমাৰ কন্ডিশন দুটা যে ইসলামে প্ৰহিবিট কৰা ম্যাৰেজটো হ'ব নালাগে তেতিয়া ৰেজিষ্ট্ৰেচন নহয় সেকেন্ড যদি আমাৰ নিয়ম কানুনৰ বাহিৰত 19 বিলো 19 যেটো ম্যাৰেজ এই দুটাই কথা এতিয়া আপোনালোকে কৈছে যে ৰেজিষ্ট্ৰেচন যে বহুত কষ্ট হ'ব কাজি 90 জন হে আছিল 90 জন কাজি থাকুতে কষ্ট নহলে 128 জন সাব ৰেজিষ্টাৰ থাকুতে কিয় কষ্ট হ'ব তো আগতো 90 জন হে কাজি আছিল 90 জন কাজি থাকুতে কষ্ট নহল এতিয়া 128 জন সাব ৰেজিষ্টাৰ কিয় কষ্ট হয়
এইটো খেলাটো তাতেই এতিয়া আমি কি কৰিব লাগিব যে মই এইটো হাউসত এগ্ৰি কৰিছো যদি ৰেজিষ্ট্ৰেচনৰ সংখ্যাটো বাঢ়ে আপ টু জিপি সেক্ৰেটাৰী মুসলিম ৰেজিষ্ট্ৰেচন অফিচাৰ কৰি দিয়াত আমাৰ কোনো আপত্তি নাই আমি বাধা দিবৰ কাৰণে কৰা নাই নহয় আমি সহায় কৰাৰ কাৰণেহে কৰিছো প্ৰথম 3 মাহ যদি আমি চাই পেলাই দেখো যে ইয়াত ৰেজিষ্ট্ৰেচনটো বাঢ়িছে কমিছে আমাক খালি ৰেজিষ্ট্ৰেচনটো লাগে কম্পিউটাৰ ৰেজিষ্ট্ৰেচন লাগে পুলিচে যাতে চাই পেলাই পিছত একশন ল'ব পাৰে গতিকে আমি পোৰ্টেল ডাঙৰ কৰি দিয়াৰ পিছত আপ টু জিপি পৰ্যায়ত আমি অকল বিয়া ৰেজিষ্ট্ৰেচন নহয় মাটি ৰেজিষ্ট্ৰেচনো জিপি পৰ্যায়ত দিব পাৰিলে আমাৰ কাৰণে ভাল হয় যিমান তললৈকে নিব পাৰো সেই কাৰণে আপোনালোকৰ এই পৰামৰ্শটো মই মানি ললো যে কিবা যদি ৰেজিষ্ট্ৰেচনৰ ওপৰত প্ৰেছাৰ আহে সাব ৰেজিষ্ট্ৰাৰে নোৱাৰা হৈ যায় বা তেনেকুৱা অসুবিধা হয় ধীৰে এতিয়াতো আপোনালোকে চাব 2 অক্টোবৰৰ পৰা সাব ডিস্ট্ৰিক্ট আৰম্ভ হ'ব তাৰমানে প্ৰত্যেকটো সমষ্টিতে সাব ৰেজিষ্ট্ৰাৰ হ'ব অলপতো আমি আগবাঢ়ি গলো আজিৰ দিনতো নাই ডিস্ট্ৰিক্টত কাজি বহি থাকে এতিয়া তাৰ পিছত আপোনালোকৰ দাবী অনুসৰি আমি ব্লকলৈকে গুচি গলো ব্লকতো যদি বাঢ়ি যায় আমি জিপিত যাম কাৰণ আমি যিমান ৰেজিষ্ট্ৰেচন হয় আমি কিমানে ভাল পাম আমাৰ তেতিয়া খালি অকনমান এটা ফিজ ল'ব লাগিব আজি যেটো 1 টকা কলো খেতুতকৈ অলপমান তেতিয়া বাঢ়িব যে ফিজ এটা আমি ল'ম ৰেজিষ্ট্ৰেচন ফিজ মেবি 100 रुपीस মোহৰৰ ওপৰত নহয় এটা ৰেজিষ্ট্ৰেচন ফিজ এটা আমি লৈ ললো 100 रुपीस যাতে আমাৰ সিস্টেমটো চলি থাকে নট অন মোহৰ গতিকে মই আপোনালোকক এটো এসুৰেন্স দিলো নাম্বাৰ 1 বিলখন পাস হোৱাৰ পিছতো আপোনালোকে যিখিনি ক্লাৰিক্যাল পইণ্টিং মিস্টেক দিছে যে এজ অফ দা পাৰ্টিজ নহয় এজ প্ৰুফ অফ দা পাৰ্টিজ হ'ব লাগে আসলতে এজ প্ৰুফ নহয় এজ অফ দা পাৰ্টি যে হয় সেইটো প্ৰুফ কৰিবৰ কাৰণে এজ প্ৰুফ আনিব লাগে তথাপিতো যিখিনি সৰু টেকনিক্যাল পইণ্ট কলে অধ্যক্ষ মহোদয়ৰ পৰা মই অনুমতি লৈছো আমি আপোনালোকৰ হেখিনি ষ্টাডি কৰি আমি এটো ইনসার্ট কৰি দিম যে এজি হাউসে আমাক অথৰিটিটো দি দিছে যত এটা দুটা সৰু পইণ্ট কিন্তু ইন্টেন্ডেড সোলেমনাইজ এই পইণ্ট বিলাকত আমি এক্স্যাক্টলি আমি নিয়মত আছো যাতে মুছলমান মানুহখিনিৰ কষ্ট নহয় সেই কাৰণে আমি ক্যাটেগৰি বিলাক ডাঙৰ কৰি দিছো যাতে আপোনালোকে হ্যাসেল ফ্রি ৰেজিষ্ট্ৰেচন কৰিব পাৰে 3 নম্বৰ মই এটো এসুৰেন্স দিছো হাউসত যে মোহৰৰ ওপৰত কোনো ৰেজিষ্ট্ৰেচন পইচা লোৱা নহয় এটো আপোনালোকে আৰু যদি অফিচাৰে কয় স্যাৰ কিবা এটা লবই লাগিব দেন ইট উইল বি ₹1 কাৰণ আমি ছোৱালীখিনি সহায় কৰাৰ কাৰণে ইয়াত আইন আনিছো ইনকাম কৰাৰ কাৰণে আমি আইন আনা নাই সেকেন্ড সাব ৰেজিষ্ট্ৰাৰত যদি কাম বাঢ়ি যায় উইদিন 6 মান্থ এপ্ৰিল সেশনত আপোনালোকে প্ৰস্তাৱ আনিব যদি কাম বাঢ়ি যায় উইল ডেলিগেট ইট টু ব্লক আৰু তাৰ পিছত যদি বাঢ়ি যায় উইল ডেলিগেট ইট টু দা জিপি খালি ৰেজিষ্ট্ৰেচনটো বাঢ়িব লাগে যাতে আমি ক'ব পাৰো যে আমি ৰেজিষ্ট্ৰেচন আনিছো পিছত হাউসত মই এটা আৰু অলপ ষ্টাডি কৰিলো শেখ আব্দুল্লাহ জম্মু কাশ্মীৰত আনিছিল যে ৰেজিষ্ট্ৰেচন উইল বি ডান বাই গভৰ্ণমেণ্ট অফিচাৰ in spite of the presence of central act যেটো আমিনুল ইসলামে আমাক কৈ আছে আৰু কেৰালাত অচ্যুতানন্দন বুলি সিপিএমৰ মুখ্যমন্ত্ৰী আছিল তেওঁ দিনত আনিছিল যে it will not be registered by কাজী it will be registered by the government officer গতিকে অসমে কিবা নতুন আৱিষ্কাৰ কৰা নাই we are following two mostly populated muslim state এটা তেওঁলোকৰটো প্ৰেছাৰ হৈছে কেৰালাটো মুছলমানৰ সংখ্যা অসমতকৈ বহুত কম নহয় গতিকে তেওঁলোকে যদি জিপি লৈকে লৈ গৈছে ডাক্তৰক দিছে আমিও দিম কোনো অসুবিধা নাই কাৰণ এইবিলাক হল যে এটা হিউম্যান ৰিলেশন বিলাক ৰেগুলেট কৰাৰ কাৰণে দিয়া যায় যাতে ছোৱালী মহিলা সকল আইনৰ সুবিধাৰ পৰা বঞ্চিত নহয় বহুত সময়ত কাজিত কাগজো ফালি দিয়েতো ৰেজিষ্ট্ৰেচনে হোৱা নাছিল ইয়াত অন্তত নিয়মত থাকি গল যে মেৰেজ এটা হৈছিল
মেৰেজটো ৰেজিষ্টাৰ হৈছিল আৰু প্ৰপাৰলি মেৰেজটো ৰেজিষ্টাৰ হৈছিল সেইকাৰণে আপোনালোকক কোনবা মানুহে যদি ভুল কৰি কয় বিজেতো আপোনালোক বিধায়ক মানুহে প্ৰশ্ন খুদিব সেকশন ডি টু পঢ়িব টু ডি আমি একদম লিখি দিছো যে টু পাৰ্সন আৰ মেড হাজবেণ্ড এণ্ড ওয়াইফ following Muslim personal law and Islamic rituals. এটা মুসলিম পার্সোনাল ল হ'ব লাগিব আৰু মুসলিম ৰিচুৱেলছ হ'ব লাগিব মানে নিকাহটো সম্পন্ন হ'ব লাগিব নহলে দে cannot be husband and wife. So ইয়াত কৈ আমি কমিউনিটিটোৰ কাৰণে আপোনালোকৰ ইন্টাৰেষ্টটো আমি ইয়াত কৈ কি সেফগাৰ্ড কৰিম কাজি আইনতো এই শব্দটো নাছিল কাজি আইনতো এইটো শব্দ নাছিল যে ৰিচুৱেলছ টু হিন্দু ৰিচুৱেলছ মতে দুটা মুছলিমে বিয়া পাতিলে নহব the Muslim has to marry as per Islamic rituals আৰু as per Muslim personal law তিনিটা কৈ আজি দিনত কৰিব পাৰে যেতিয়ালৈকে এমেন্ডমেন্ট নহয় হেতু ইয়াত পাৰিব as per Muslim personal law ৰিমেৰেজো পাৰিব as per Muslim personal law নিকাহ হ'ব লাগিব we are only on registration not on marriage etu bhul nokoribo বিবাহত ইয়াত আইনখনত বিবাহৰ ক্ষেত্ৰত একো নাই পঞ্জীকৰণৰ ক্ষেত্ৰত হে কোৱা হৈছে আৰু যদি আমি নোটিছে নাৰাখো তে বাচ্চা বিয়া হৈ গলে অবজেকশন কোনে কৰিব নোটিছটো লাগিবই ৰেজিষ্ট্ৰেচন হলে সংবিধানত লিখা আছে নেচাৰেল জাস্টিস গভৰ্ণমেণ্টে যিকোনো কাম কৰিলে নোটিছ এটা যাবই লাগিব গতিকে যেতিয়া বিয়া হলে নিকাহ পাতিলুৱে হাজবেণ্ড ওয়াইফ হলুৱে আমি লিভ ইন কৰিব নালাগে ন নিকাহ হোৱা মানে উই আৰ হাজবেণ্ড এণ্ড ওয়াইফ নিকাহ কৰাৰ পিছত আমি ৰেজিষ্ট্ৰেচনত গলো তেতিয়াহে প্ৰশ্নটো আহিব তেতিয়া ৰেজিষ্ট্ৰেচনে ক'ব পাৰে উই ক্যানট ৰেজিষ্টাৰ দিস ম্যাৰেজ আন্ডাৰ দিস বা বিফোৰ ম্যাৰেজ আহিলে ক'ব পাৰে যে এটো ৰেজিষ্টাৰ নহব আপোনালোকৰ ইমান বছৰ এতিয়াও হোৱা নাই কিন্তু নিকাহতো ইয়াত কোনো অবজেকশন আনা নাই নিকাহতো আমিতো কোৱা নাই নিকাহ কৰিবৰ কাৰণে নোটিছ দিব লাগিব আপোনালোকে বস্তুটো কনফিউজ কৰি পেলাই কথাখিনি কৈ আছে নিকাহ কৰাৰ আগতে অমুক কৰিব লাগিব নো নিকাহৰ কাৰণে কোনো ৰেস্ট্ৰিকশনে নাই নিকাহ আপোনালোকে যেনেকে কৰাই তেনেকে কৰিব পাৰিব এই খালি এই পইণ্টটো